সাংবাদিক আমাৰ বিধায়ক মহোদয়ে বহু সময়ৰ পৰা আহি আমাৰ এই খেলখনত ইয়াত বহু সময়ত ফুটবল ক্ৰিকেট ভলীবল হ'লে আমি ক্ৰিকেট খেলখনেই বিশ্বত আমাৰ বিশ্বজয় কৰিছে। खिलाड़ी सोहेल अहमद पाओ के इतिहास में पहली बार डे नाइट क्रिकेट टूर्नामेंट पाओ यूथ আমাৰ পাৱৈ চাহ বাগিচাত পাৱৈ ইউথ ক্লাবৰ সৌজন্যত ডে নাইট প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু মুঠ প্ৰায় 30টি দলে ইয়াত অংশগ্ৰহণ কৰিছে। আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ চাহ বাগিচা অঞ্চলৰ যিসকল যুৱক যুৱতী এই খেলত অংশগ্ৰহণ কৰিছে 30টা দলৰ ভিতৰত প্ৰায়কেইটাই আমি বিভিন্ন চাহ বাগিচাৰ পৰা আহিছে যে আজি ক্ৰিকেট খেলেই হওক, ফুটবলেই হওক, ভলীবলেই হওক, বিভিন্ন খেলত পাৰদৰ্শিতা দেখাবৰ কাৰণে বাগান অঞ্চল যুৱক যুৱতীসকলে সক্ষম হৈছে আৰু দেশক বা আমাৰ ৰাজ্যক বা আমাৰ জিলাক বা আমাৰ সমষ্টিসমূহ প্ৰতিনিধি কৰা প্ৰায়সকল যুৱক যুৱতী খেলুৱৈ হ'ল চাহ বাগিচা অঞ্চলৰ। গতিকে এই পাৱৈ চাহ বাগিচা অঞ্চল মোৰ সমষ্টিৰ হয় আৰু এই অঞ্চলৰ যুৱক যুৱতীসকলে বিভিন্ন খেলত তেখেতসকলে পাৰদৰ্শিতা দেখাই আহিছে। গতিকে চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন সময়ত যিমানখিনি পাৰে সহযোগিতা আগবঢ়াই আহিছে আৰু ময়ো এওঁলোকক সহযোগিতা কৰি আহিছোঁ। গতিকে আজিৰ পৰা 30টা দলে খেলিব আৰু ইউথ ক্লাবৰ যিসকল কাৰ্যকৰ্তা বিষয়ববীয়া আছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। চাহ বাগিচাৰ জনকল্যাণ বিষয়াৰ লগতে আমাৰ যিসকল পৰিচালক আছে, পঞ্চায়তৰ আমাৰ সভানেত্ৰী আছে, আমাৰ সদস্যসকল আছে, তেওঁলোকে খুব সুন্দৰভাৱে আয়োজন কৰিছে। গতিকে অদূৰ ভৱিষ্যতে আমাৰ এই অঞ্চলৰ প্ৰায় দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে বা জিলাৰ হৈ প্ৰতিনিধি কৰিব পৰা খেলুৱৈ ইয়াৰ পৰাই ওলাব বুলি মই ভাবোঁ। গতিকে মোৰ শুভেচ্ছা থাকিল।